নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এটা নতুন অধ্যায় যিটোৰ নাম প্ৰাথমিক আকৃতিসমূহ আৰু আজি আমি কৰিম ইয়াৰ প্ৰথমটো অংশ ইয়াত আমি প্ৰাথমিক আকৃতিসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিম আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাওঁ ইয়াত মন কৰা কিছুমান চিত্ৰ দিয়া আছে কৰবাত একটকীয়া মুদ্ৰা এটা দিয়া আছে কৰবাত বল এটা দিয়া আছে কৰবাত বা 20 টকীয়া নোট এখন দিছে কৰবাত কেৰাম বৰ্ড এখন দিছে তো এনে ধৰণৰ আকৃতিবোৰ কেনেদৰে আহিল বা এনে ধৰণৰ আকৃতিবোৰৰ নামনো কি আমাৰ জানিবলৈ মন নাযায় নে আহাচোন তেনেহলে তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰো ইয়াত কি দিছে চোৱা প্ৰাথমিক আকৃতিসমূহ বুজি পোৱাৰ পৰিচয় আমাক কৈছে আমাৰ চাৰিওফালে ৰেখা আৰু বক্ৰৰে গঠিত ভিন্ন আকৃতি আছে উদাহৰণ স্বৰূপে ৰেখাখণ্ড কোণ ত্ৰিভুজ বহুভুজ বৃত্ত ইত্যাদি বিভিন্ন ধৰণৰ আকৃতি আমাৰ চাৰিওফালে আছে আৰু এই আটাইবোৰ আকৃতি পৃথক আৰু প্ৰত্যেকৰে যোগসমূহ বেলেগ বেলেগ হয় আমি প্ৰত্যেকে জানো যে আমাৰ চাৰিওপিনে থকা বা চাৰিওপিনে আমি দেখি থকা সেই আকৃতিসমূহ বস্তুবোৰ আকৃতিবোৰ প্ৰত্যেকটোৰে বেলেগ বেলেগ আহাচোন তাৰে কিছুমানৰ নাম চাও এনে ধৰণৰ আকৃতিবোৰক আমি ৰেখাখণ্ড বুলি কওঁ ইয়াত যেটো দেখিছা ত্ৰিভুজ এটা আছে এটুক কয় বৃত্ত বুলি এটু পঞ্চভুজ আয়ত বা চতুৰ্ভুজ আৰু ইয়াত এটা কোণ দিয়া আছে আহাচোন তাৰ পিছত আমাক কি দিছে চাও এবাৰ আমাক দিছে ৰেখাখণ্ডৰ ওপৰত আহাচোন জানিলো আমি যে ৰেখাখণ্ডনো আচলতে কি আহা কি কৈছে ৰেখাখণ্ড মানে ৰেখাখণ্ড হ'ল এডাল ৰেখাৰ এটা অংশ কি কৈছে এডাল ৰেখাৰ এটা অংশ হৈছে তোমাৰ ৰেখাখণ্ড দ্বিতীয়তে আমাক কি কৈছে এডাল ৰেখাৰ ওপৰত থকা দুটা নিৰ্দিষ্ট বিন্দুৰ মাজৰ অংশটোৱে হ'ল এডাল ৰেখাখণ্ড ইয়াত চিত্ৰত চোৱা এডাল ৰেখা এল ৰেখাডালৰ দুটা বিন্দু এ আৰু বি এৰ পৰা যেটো বি লৈ অংশ আছে এই অংশটোক আমি কি বুলি কম থুলমূলকৈ ৰেখাখণ্ড বুলি কম বা এবি ৰেখাখণ্ড বুলি কম ইয়াৰ বিষয়ে আমি তোমালোকক আগৰ অধ্যায়টো শিকাই আহিছো আহাচোন তেনেহলে তাৰ পিছত আমাক কি দিছে চাও ইয়াত কি দিয়া আছে কাষৰ চিত্ৰত অৰ্থাৎ তলৰ চিত্ৰত এল ৰেখাডালৰ ওপৰত এ আৰু বি দুটা নিৰ্দিষ্ট বিন্দু নিশ্চয় দেখিছা ইয়াত এ এটা বিন্দু আৰু বি এটা বিন্দু ৰেখাডালৰ এৰ পৰা বি লৈ এই অংশটোক কি বুলি কোৱা হৈছে এবি ৰেখাখণ্ড বুলি কোৱা হৈছে এই অংশটো যাক আমি এনে ধৰণে দেখুৱাই দিব পাৰো আৰু এবি ৰেখাখণ্ড যেটো আছিল তাক আমি কেনেদৰে লিখিব লাগিব এডাল ৰেখাখণ্ড চিন দিব লাগিব তোমালোকক আগতে কৈছিলো যে ৰেখাখণ্ড হলে ৰেখাখণ্ড চিন দিম ৰেখা হলে ৰেখা চিন দিম আৰু ৰশ্মি হলে ৰশ্মি চিন দিম লগতে কৈছে এবি ৰেখাখণ্ডৰ এ আৰু বি দুটা কি বিন্দু প্ৰান্ত বিন্দু অৰ্থাৎ ৰেখাখণ্ডৰ কেইটা প্ৰান্ত বিন্দু থাকে দুটা প্ৰান্ত বিন্দু থাকে আহাচোন তাৰ পিছত কি দিছে আমাক চাও এই প্ৰান্ত বিন্দু দুটাৰ মাজৰ দূৰত্বখিনিক ৰেখাখণ্ডডালৰ কি বুলি কৈছে যোগ বুলি কৈছে ৰেখাখণ্ডডালৰ যোগকে ৰেখাখণ্ডডালৰ আমি দিক বা দৈৰ্ঘ্য বুলি কওঁ এডাল নিৰ্দিষ্ট ৰেখাখণ্ডৰ দিক অদ্বিতীয় অৰ্থাৎ সলনি কৰিব নোৱাৰি ৰেখাখণ্ডক তুমি কোনো এটা দিশত বঢ়াই তুমি আঁকিব নোৱাৰা যেটো জোখৰ থাকিব সেই জোখৰে তুমি আঁকিব লাগিব এই চিত্ৰত এবিৰ যেটো দৈৰ্ঘ্য হ'ব স্কেলৰ সহায়ত আমি তাক যেটো যোগ পাম সেই জোখে আমি সদায় পাম আহাচোন তাৰ পিছত আমাক কি দিছে চাও এবাৰ কৈছে আমাক দুডাল ৰেখাখণ্ডৰ আমি তুলনা কেনেকৈ কৰিম দুডাল ৰেখাখণ্ডৰ তুলনা আমি কৰিমনো কেনেকৈ ভাবাচোন তোমালোকে এবাৰ ইয়াতে মন কৰা যিকোনো দুডাল ৰেখাখণ্ড কেইডাল দুডাল ৰেখাখণ্ড তুলনা কৰিলে হিহতৰ মাজৰ দৈৰ্ঘ্যৰ সম্পৰ্ক এটা পাও অৰ্থাৎ দুডাল তুমি ৰেখাখণ্ড যেতিয়া জুখিবা যোগটো নিৰ্ণয় কৰিলে তাৰ মানটো পাবা তোমালোকে আৰু সেই মানটোৰ পৰা যাৰ মানটো বেছি পাবা সেই ৰেখাখণ্ডডাল অন্য ৰেখাখণ্ডডালতকৈ বেছি দীঘল পাবা বা বেছি দিশ সম্পন্ন পাবা যদি দুডাল ৰেখাখণ্ডৰ দিশ একে হয় তেনেহলে ৰেখাখণ্ড দুডালক কি বুলি কোৱা হয় সমান বুলি কোৱা হয় ইয়াত চিত্ৰত মন কৰা এ বি এডাল ৰেখাখণ্ড দিয়া আছে আৰু সি ডি এডাল ৰেখাখণ্ড দিয়া আছে চোৱাচোন নিশ্চয় দেখা পাইছা তোমালোকে এই এ বি ৰেখাখণ্ড আৰু সি ডি ৰেখাখণ্ডৰ যোগটো চোৱাচোন একে সমানে আছে
ইয়াৰ পৰা ইয়ালৈ আছে একে সমান আছে নহয় জানো যেতিয়া একে সমান দিশ সম্পন্ন হয় তেতিয়া তাক আমি কি বুলি কওঁ সমান ৰেখাখণ্ড বুলি কওঁ ইয়াত আমি ক'ব পাৰো যে AB ৰেখাখণ্ডৰ যোগ সমান CD ৰেখাখণ্ডৰ যোগ এইটো আমি ইয়াত ক'ব পাৰো নিশ্চয় বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল আহাচোন তেনেহলে তাৰ পিছৰ স্লাইডত আমাক কি দিছে চাও এইবাৰ আমাক কৈছে যে দৈৰ্ঘ্যটো বেলেগ বেলেগ হ'ব পাৰে কেতিয়া চাচোন যদি ৰেখাখণ্ড দুডালৰ দিশ বেলেগ বেলেগ হয় বেলেগ বেলেগ যদি হয় ভিন্ন যদি হয় তেতিয়া সেই ৰেখা দুডালক আমি অসমান বুলি ক'ম কি বুলি ক'ম অসমান ৰেখাখণ্ড বুলি ক'ম আৰু যেতিয়া দুডাল অসমান ৰেখাখণ্ড থাকিব সেই ৰেখাখণ্ডডালৰ যোগ সম্পৰ্কে বা যোগ সাপেক্ষে যিডাল ৰেখাখণ্ডৰ যোগ বেছি হ'ব সেই ৰেখাখণ্ডডাল কি হ'ব বেছি দীঘল হ'ব আৰু যিডালৰ যোগটো আমি কম পাম সেইডালক আমি কম চুটি ৰেখাখণ্ড বুলি নিশ্চয় বুজি পাইছা দুডাল অসমান ৰেখাখণ্ডৰ এডাল কি হ'ব চুটি আৰু আনডাল কি হ'ব দীঘল হ'ব দিক কম হোৱা ৰেখাখণ্ডডাল কি হ'ব চুটি আৰু দিক বেছি হোৱা ৰেখাখণ্ডডাল কি হ'ব দীঘল হ'ব বিভিন্ন উপায়েৰে এই ৰেখাখণ্ডবোৰৰ তুলনা আমি কৰিব পাৰো ইয়াৰ ক্ষেত্ৰত তোমালোকে কোৱাচোন PQ ৰেখাখণ্ডডাল বেছি দীঘল হ'ব নে RS ৰেখাখণ্ডডাল বেছি দীঘল হ'ব নিশ্চয় তোমালোকে দেখি গম পাইছা যে দুইটাৰ যদি আদি বিন্দু হিচাপত আৰম্ভণি বিন্দুটো একেই ৰাখা গৈছে P আৰু R একে স্থানতে ৰখা গৈছে আৰু দৈৰ্ঘ্য কাৰ বেছি পাইছো আমি RS ৰ বেছি পাইছো ইয়াৰ এই সাপেক্ষ এইটোৰ ক্ষেত্ৰত আমি কি বুলি ক'ম RS ৰেখাখণ্ডডাল PQ ৰেখাখণ্ডডালতকৈ দীঘল বুলি ক'ম বা PQ ৰেখাখণ্ডডাল RS ৰেখাখণ্ডডালতকৈ চুটি বুলি ক'ম আহাচোন তেনেহলে তাৰ পিছত আমাক কি দিছে চাও এইবাৰ আমাক কৈছে পৰ্যবেক্ষণৰ কথা আৰু পৰ্যবেক্ষণৰ কথা ক'লে কিহৰ পৰ্যবেক্ষণৰ কথা হৈছে বা কিনো চাব কৈছে আমাক চাও আহাচোন এবাৰ কৈছে যে দুডাল ৰেখাখণ্ডৰ দীঘৰ পাৰ্থক্য বেছি যদি হয় তেতিয়াহ'লে চকুৰে কোনডাল দীঘল আৰু কোনডাল চুটি নিৰ্ণয় কৰিব পাৰি ধৰি লওঁ মই এনেকে এডাল ৰেখাখণ্ড আঁকিলো আৰু এনেকে এডাল ৰেখাখণ্ড আঁকিলো তোমালোকে দেখিয়ে ক'ব পাৰিবা নে নাই যে কোনডাল দীঘল হ'ব নিশ্চয় প্ৰত্যেকে উত্তৰ দিবা যে এই ৰেখাখণ্ডডাল বেছি দীঘল হ'ব তেনেদৰে ইয়াতে কৈছে যদি দুডাল ৰেখাখণ্ডৰ দুডাল যদি অসমান হয় আৰু অলপ বেছি দীঘল যদি হয় তেতিয়াহ'লে আমি দেখিয়ে ক'ব পাৰিম যে কোনডাল ৰেখাখণ্ড দীঘল আৰু কোনডাল ৰেখাখণ্ড চুটি কিন্তু যদি খুব কম পাৰ্থক্য থাকে তেতিয়াহ'লে আমি কিন্তু ক'ব নোৱাৰিম ইয়াতে মন কৰা এইটো স্পষ্ট যে AB তকৈ CD ৰেখাখণ্ডডালৰ দিশ বেছি ইয়াত যিটো চিত্ৰ আছে AB আৰু CD তোমালোকে যদি লক্ষ্য কৰা দেখা পাবা যে CD ৰেখাখণ্ডডালৰ দৈৰ্ঘ্যটো বেছি গতিকে আমি কম এই ক্ষেত্ৰত যে CD ৰেখাখণ্ডডাল AB ৰেখাখণ্ডডালতকৈ বেছি দীঘল নিশ্চয় বুজি পাইছা তোমালোকে নহয় জানো আহাচোন তাৰ পিছত আমাক কি দিছে চাও এবাৰ আমাক টকাত কি দিছে যে যদি দুডাল ৰেখাখণ্ডৰ দীঘৰ পাৰ্থক্য কম হয় তেন্তে কেৱল চাক্ষুষ মানে চকুৰে চাই বা চকুৰ পৰ্যবেক্ষণৰ দ্বাৰা আমি ৰেখাখণ্ডডাল কোনডাল চুটি বা কোনডাল দীঘল আমি ক'ব নোৱাৰো ধৰি লোৱা এডাল ৰেখাখণ্ডৰ যোগ পালো আমি 5 সেন্টিমিটাৰ আন এডাল ৰেখাখণ্ডৰ যোগ পালো 4.9 সেন্টিমিটাৰ যদি আমি অকল চাও ৰেখাখণ্ডডাল তেতিয়া আমি ক'ব নোৱাৰিম যে ৰেখাখণ্ডডাল কোনডাল চুটি বা কোনডাল দীঘল তৎক্ষণাৎ কোৱাটো আমাৰ কাৰণে কি হ'ব টান হ'ব তেনে ক্ষেত্ৰত আমি অন্য কিছুমান পদ্ধতি অৱলম্বন কৰিব পাৰো আৰু হেয়া অৱলম্বন কৰা পদ্ধতিৰ ভিতৰত পৰে স্কেলেৰে যোগ নিৰ্ণয় বা কাটা কম্পাস ব্যৱহাৰ কৰিও আমি তাৰ যোগটো নিৰ্ণয় কৰিব পাৰো বা কোনডাল দীঘল কোনডাল চুটিটো ক'ব পাৰো নিশ্চয় বুজি পাইছা আহাচোন তেনেহলে তাৰ পিছত আমাক কি দিছে চাও আহাচোন ইয়াতে মন কৰা ইয়াতে কৈছে ৰেখাখণ্ডৰ দিশ কেনেকৈ নিৰ্ণয় কৰা হয় কৈছে যে যিকোনো দুডাল ৰেখাখণ্ড শুদ্ধভাৱে তুলনা কৰিবলৈ আমাক ক্ৰমে স্কেল আৰু কাটা কম্পাসৰ প্ৰয়োজন হয় দুডাল ৰেখাখণ্ড তুমি যদি তুলনা কৰিব লাগে তেতিয়াহ'লে আমাক কি সঁজুলি লাগিব কাটা কম্পাস বা স্কেল লাগিব আৰু এই স্কেল আৰু কাটা কম্পাস কেনেকৈ ব্যৱহাৰ কৰিম চাওহাচোন স্কেল পাতৰ এটা দাঁতিত শূন্যৰ পৰা এই ব্ৰেকেটটো গুচাই দিবা স্কেল পাতৰ এটা দাঁতিত
শূন্যৰ পৰা এইটো শূন্য লিখিবা শূন্যৰ পৰা 15 লৈ 15টা কটা দাগ আছে চোৱাচোন এইপাৰ এপাত স্কেল আৰু তোমালোকৰ আটাইৰে লগত এনে ধৰণৰ স্কেল আছে ইয়াত এই পইণ্টটো এই যেটো পইণ্ট আছে এইটো শূন্যৰ পৰা আৰম্ভ কৰা হয় 0 1 2 3 4 5 6 এনে ধৰণে কলৈকে আছে 15 আছে আৰু শূন্যৰ পৰা একলৈ মুঠ কেইটা ঘাত আছে চোৱাচোন 1 2 3 4 5 6 7 8 9 10 তো 10টা আছে এই ঘাতবোৰ হৈছে মিলিমিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে এইটো কি বুলি কয় কোৱা হ'ব সেন্টিমিটাৰ মানে 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ থাকিব এতিয়া স্কেল পাতৰ এটা দাঁতিত 0 পৰা 15 লৈকে 15টা দাগ কটা আছে আৰু যেতিয়া আমি কোনো এডাল ৰেখাখণ্ডৰ যোগটো নিৰ্ণয় কৰিম তেতিয়া হলে এই স্কেল পাত ৰেখাখণ্ডডালৰ এটা প্ৰান্ত বিন্দুত লগ লগাই লম আৰু লগ লগাই কোনটো মিলাব লাগিব আমি শূন্যটো মিলাই ল'ব লাগিব আৰু লগতে চাব লাগিব যে ৰেখাখণ্ডডাল আৰু স্কেল পাত একে সমানত আছে নে নাই আহাচোন কেনেকৈ কৰো চাও এতিয়া ইয়াৰ পিছত দিছে চোৱা দুটা ওচৰা ওচৰি থকা দাগৰ মাজৰ দূৰত্ব কিমান বুলি কৈছে 1 সেন্টিমিটাৰ ওচৰা ওচৰি অৰ্থাৎ এইটো এটা দাগ 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 এই দুটাৰ মাজৰ দূৰত্ব 1 সেন্টিমিটাৰ এই দুটাৰ মাজৰ দূৰত্ব 1 সেন্টিমিটাৰ ইয়াতো দূৰত্ব কি হ'ব 1 সেন্টিমিটাৰ আৰু ইয়াতো দূৰত্ব কিমান হ'ব 1 সেন্টিমিটাৰ প্ৰত্যেকটো কিমান সেন্টিমিটাৰ কে আছে 1 সেন্টিমিটাৰ কৈ আছে 1 সেন্টিমিটাৰৰ একোটা ভাগক সমান 10টা ভাগত ভাগ কৰা হৈছে আৰু ইয়াৰ পৰা তোমালোকে ক'ব পাৰা যে 1 সেন্টিমিটাৰ সমান কি হয় 10 মিলিমিটাৰ এই যেটো ভাগ এই ভাগটো এই 10টা যে ভাগ কৰা হৈছে এইটো হৈছে মিলিমিটাৰ আৰু 10টা ভাগ লাগি কিনে যি এটা ভাগ হৈছে সেইটো হৈছে তোমাৰ সেন্টিমিটাৰ প্ৰতিটো ভাগৰ দিক 1 মিলিমিটাৰ বুলি কোৱা হৈছে যেটো আমি ইতিমধ্যে ক'লে প্ৰতিটো ভাগৰ দিক কিমান বুলি কৈছে 1 মিলিমিটাৰ গতিকে আমি ক'ব পাৰো যে 10 মিলিমিটাৰ হলে কি হ'ব 1 সেন্টিমিটাৰ হ'ব এইটো আমি স্কেলৰ সহায়ত বুজি পালো নিশ্চয় বুজি পাইছা তোমালোকে আহাচোন তাৰ পিছত আমাক কি দিছে চাও এতিয়া এই AB ৰেখাখণ্ডডালৰ দৈৰ্ঘ্যটো নিৰ্ণয় কৰিব দিছে তাৰ বাবে আমি কি কৰিব লাগিব এই AB ডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগিব স্কেল পাতৰ এই 0 পইণ্টটো এৰ লগত মিলাই ল'ব লাগিব আৰু আনটো মূৰত চাব লাগিব যে কিমান নলৈকে আছে মই এটা তোমালোকক কৰি দেখুৱাম আৰু সেই মতে তোমালোকে কৰিবা স্কেল পাতৰ সেন্টিমিটাৰৰ দাগ কটা কাষটো AB ৰেখাখণ্ডডালৰ কাষলৈ আনি অৰ্থাৎ স্কেল পাতৰ সেন্টিমিটাৰৰ দাগ কটা কাষটো অৰ্থাৎ এই কাষটো কি কৰিম AB ৰেখাখণ্ডডালৰ কাষলৈ আনিম এনে ধৰণে AB ৰেখাখণ্ডডালৰ কাষলৈ এই স্কেল পাত লৈ আনিম আনি কি কৰিম আমি এনে ধৰণে ৰাখিম যাতে স্কেল পাতৰ 0 দাগটো A বিন্দুৰ লগত মিলি যায় এই স্কেল পাতৰ 0 কোনটো আছিল স্কেল পাতৰ 0 আছিল এই বিন্দুটো আৰু এই 0 বিন্দুটো আৰু এই A বিন্দুটো কি হ'ব লাগিব মিলি যাব লাগিব ইয়াত মিলি গৈছে আৰু মিলি কিনে এই ৰেখাখণ্ডডালৰ এটো যদি আৰম্ভণি বিন্দু হয় ইয়াৰ প্ৰান্ত বিন্দু যদি ইয়ালৈকে হয় বি লৈকে ইয়াৰ পৰা ইয়ালৈকে কলৈকে গৈছে বাৰু চোৱাচোন কলৈকে গৈছে 1 2 3 4 4 সংখ্যাটো পাৰ হৈ আৰু 3টা ভাগ গৈছে নহয় জানো চোৱাচোন 4টো পাৰ হৈ কিনে আৰু 3টা ভাগ গৈছে অৰ্থাৎ ইয়ালৈকে গৈছে এইখিনিলৈকে গৈছে অৰ্থাৎ 3 মানে আমি ইয়াৰ দৈৰ্ঘ্যটো আমি কি কম 4 4টা গৈছে 4 সেন্টিমিটাৰ 0.3 সেন্টিমিটাৰ বুলি ক'ব পাৰো ইয়াৰ পৰা তেনেহলে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল কেনেকৈ আমি কোনো এডাল ৰেখাখণ্ডৰ মানটো স্কেলৰ সহায়ত নিৰ্ণয় কৰিব পাৰিম ইয়াৰে কি কৈছে চোৱাচোন বি বিন্দুটো স্কেল পাতৰ কোনটো দাগৰ লগত মিলিছে চোৱা আৰু মন কৰিবা যাতে বি বিন্দুটো পৰ্যবেক্ষণ কৰোতে তোমাৰ চকুৰ অৱস্থান মানে বি বিন্দুৰ ঠিক ওপৰেদি পুনে পুনে থাকে অৰ্থাৎ তোমাৰ স্কেলৰ
ঠিক ওপৰে ওপৰে থাকিব লাগিব তুমি যদি বেকাকে চোৱা বেকাকে চালে তোমাৰ ফুল হৈ যাব পাৰে দেখা গ'ল যে বি বিন্দুটো স্কেল পাতৰ 4 সেন্টিমিটাৰৰ দাগটো পাৰ হৈ মিলিমিটাৰৰ 3 নং দাগটোৰ লগত মিলি আছে গতিকে আমি ক'ব পাৰিম যে ৰেখাখণ্ডডালৰ দিগ হ'ব 4 সেন্টিমিটাৰ আৰু 3 মিলিমিটাৰ আৰু 4 সেন্টিমিটাৰ আৰু 3 মিলিমিটাৰক আমি কি বুলি কম 4.3 সেন্টিমিটাৰ বুলি কম গতিকে AB ৰেখাখণ্ডৰ দিগ আমি কিমান পালো 4.3 সেন্টিমিটাৰ আৰু সমুকৈ ক'লে AB = 4.3 সেন্টিমিটাৰ আমি পালো অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব 4.3 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আমি কোনো এডাল ৰেখাখণ্ডৰ জোখ নিৰ্ণয় কৰিম তেনেহলে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ তেনেহলে আহাচোন মূল্যায়নত আমাৰ আজি কি দিছে চাও প্ৰথম প্ৰশ্নটোত দিছে তলত দিয়া ৰেখাখণ্ডৰ AB ৰ অৰ্থাৎ AB ৰ কি কৰিব দিছে দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে এই বিন্দুটোত নাম দিয়া A আৰু এই বিন্দুটোত নাম দিয়া B এটা ইয়াৰ দৈৰ্ঘ্য নিৰ্ণয় কৰাৰ কাৰণে আমাক লাগিব একবাৰ স্কেল আৰু এয়া আহিল আমাৰ স্কেল পাত এটা এই স্কেল পাত আমি কি কৰিম হোল কৰিম ইয়াতে চোৱা স্কেল পাতত শূন্য আছে নহয় শূন্যৰ পৰা 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ এনে ধৰণে ধৰিবা এতিয়া এই স্কেল পাত আমি A বিন্দুটোৰ লগত এনে ধৰণে মিলাই লম চোৱা নিশ্চয় দেখিছা নিশ্চয় দেখিছা এতিয়া চোৱা A বিন্দুটো শূন্যৰ পৰা ষ্টাৰ্ট হ'ল আৰম্ভ হ'ল আৰু B বিন্দুটো ক'ত লগ লাগিছে A বিন্দুটোৰ লগত লগ লাগিছে অৰ্থাৎ এই বিন্দুটো যে দেখিছা তুমি এই বিন্দুটোৰ লগত লগ লাগিছে এই বিন্দুটো কিমান আছিল চোৱাচোন 7 সেন্টিমিটাৰ পাৰ হৈ মিলিমিটাৰৰ 1 2 3 4 নং পইণ্ট বিন্দুটোত মিলিছে গতিকে আমি কম এইখিনিত কিমান 7 সেন্টিমিটাৰ আৰু 4 মিলিমিটাৰ আৰু ইয়াক আমি লিখিব পাৰো 7.4 সেন্টিমিটাৰ বুলি বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে চাই লোৱা ইয়াতে লগতে তোমালোকে কি কৰিবা লিখি দিবা যে ইয়াত AB ৰ দিগ কিমান হ'ব 7.4 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে চাই লোৱা আহাচোন তেনেহলে তাৰ পিছত আমাক কি প্ৰশ্ন দিছে চাও তাৰ পিছৰ প্ৰশ্নটো দিছে 1 সেন্টিমিটাৰত কিমান মিলিমিটাৰ আমি তো শিকিছিলো যে 1 সেন্টিমিটাৰত 1 সেন্টিমিটাৰ সমান কিমান মিলিমিটাৰ 10 মিলিমিটাৰ নিশ্চয় মনত আছে ছাত্ৰ ছাত্ৰীসকল তো এইটো আমি লিখিব পাৰো এতেকে ইয়াত লিখিম 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ ইমানখিনি তোমালোকে ধুনীয়াকৈ লিখি দিবা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ